নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম অসমৰ 5টা বিভাগত কিছুমান চাকৰি মুকলি হৈছে আৰু এই চাকৰিসমূহৰ কাৰণে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব আপোনালোকে যদি অসমৰ বাসিন্দা হয় তেন্তে আপোনালোকে চাকৰিকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে friends আৰু ফ্যামিলিৰ মাজতে শেয়াৰ কৰি দিব এতিয়া আহকচোন আমি এই ভিডিঅটো আৰম্ভ কৰো আজি যোনটো প্ৰথম চাকৰি বিষয় মই আপোনালোকক জনাবলৈ গৈ আছো হেতু আহিছে কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা এখন হৈছে অফিচিয়েল ৱেবসাইটখন মই আপোনালোকক খুলি দেখাই দিছো আৰু আপোনালোকে যদি চাই তেতিয়ালে প্ৰথমতে এটো দেখা পাব এটো নতুন ভেকেন্সি আহিছে ইয়াতে আপোনালোকে এনেকৈ ক্লিক কৰি দিব পাৰিব আৰু ক্লিক কৰাৰ পিছতে ইয়াতে ডিটেইলছ কিনি আপোনালোকে পাই যাব ইয়াতে এন অনলাইন ফৰ্ম লিংকখন এটো এয়া হয় ইয়াতে আপোনালোকে ফৰ্মখন পাব আৰু বাকি মই এতিয়া নোটিছ আৰু এডভাৰটাইজমেন্টৰ ডিটেইলছ আপোনালোকক দেখাই দিছো কৈছে যে অনলাইন বা আপোনালোকে অফলাইন যদি আপোনালোকে ইন্ডিয়ান নেশনেল হয় তেন্তে আপোনালোকে পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব অনলাইন বা অফলাইন ফৰমেটত কৰিব পিছতে লগতে আপোনালোকৰ ৰিজিউমেখন দিব লাগিব সেট অফ সেলফ এটেস্টেড ফটোকপিজ অফ অল সাৰ্টিফিকেট মাৰ্কশিটস দিব লাগিব আৰু আপোনালোকৰ যিখিনি সাপোৰ্টিং ক্ৰেডেনশিয়েলছ আছে যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে সেইখিনি আপোনালোকে এটা সিল এনভেলপত ভৰাই পেলাই এপ্লিকেশন ফৰ দা কন্ট্ৰাকচুৱেল পোষ্ট অফ মাল্টিটাস্কিং এসিস্টেন্ট এট কটন ইউনিভাৰ্চিটি জব এডভাৰটাইজমেন্ট নাম্বাৰ এটো দিছে এনেকৈ কৰি এই গোটেইখিনি ডিটেইলছ দি পেলাই টু দা ৰেজিষ্টাৰ কটন ইউনিভাৰ্চিটি এডমিনিষ্ট্ৰেটিভ বিল্ডিং পানবজাৰ গুৱাহাটী 781001 আসামত ইয়াতে আপোনালোকে ড্ৰপ কৰিব লাগিব আৰু যদি আপোনালোকে অনলাইন এপ্লাই কৰে তে স্ক্যান কপিখন ফৰ্মখনৰ স্ক্যান কপি লগতে গোটেই ডকুমেন্টছখিনি আপোনালোকে স্ক্যান কৰিব লাগিব ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এইখিনি কৰি স্ক্যান সিগনেচাৰ এইখিনি কৰি আপোনালোকে আপলোড কৰি দিব লাগিব আৰু ইয়াৰ কাৰণে যোনটো লাষ্ট ডেট দিছে হেতু কৈছে 27 নৱেম্বৰ 5টা বজাৰ ভিতৰত যদি অনলাইনো কৰে বা অফলাইনো কৰে আপোনালোকে হেতু ডেটৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু ইয়াতে আপোনালোকৰ ইয়াতে আপোনালোকৰ ডিউটিজ খিনি লিখা আছে এবাৰ চাই লব কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন এবছৰ বা 5 এবছৰৰ পৰা 5 বছৰৰ ৰেলেভেন্ট ওয়াৰ্ক এক্সপেৰিয়েন্স বিচাৰিছে ইন একাডেমিক সেক্টৰ তাৰ পিছতে ইংলিশ ল্যাঙ্গুৱেজৰ নলেজ বিচাৰিছে আৰু কম্পিউটাৰ প্ৰফিচিয়েন্সিও বিচাৰিছে আৰু লগতে কৈছে ফিজিক্যাল অফলাইন ফিলিং সিস্টেম এডমিনিষ্ট্ৰেটিভ ডিউটিজ এনেকুৱা ধৰণৰ কামবিলাক আপোনালোকক যদি আপোনালোকৰ ওচৰত এক্সপেৰিয়েন্স আছে তেতিয়া প্ৰেফাৰেন্স দিব আৰু এজ লিমিট বিলো 42 ইয়াৰ্স হ'ব লাগিব 15000 টকা ফিক্স স্যালাৰি দিব আৰু এখিনি জেনাৰেল টাৰ্মছ এণ্ড কন্ডিশনছ এখিনি এবাৰ আপোনালোকে চাই ল'ব আৰু এখন হৈছে ফৰ্মখন ইয়াতে যাই পেলাই এখিনিতে ক্লিক কৰি পেলাই আপোনালোকে যদি অফলাইনো কৰে বা অনলাইনো কৰে এটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত অফলাইন কৰিবলৈ হলে আপোনালোকে ইয়াৰ প্ৰিন্ট আউট এখন ওলাই পেলাই ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে দি দিব পাৰিব আৰু যদি অনলাইন কৰে আপোনালোকে ইয়াতে ল্যাপটপ বা যোনটো কম্পিউটাৰ বা আপোনালোকৰ ফোনতে এখন ওয়াৰ্ড ডকুমেন্টলৈ কনভাৰ্ট কৰি ল'ব তাতে অপচন পাব আৰু তাৰ পিছত এখন ফিল কৰি পেলাই আপোনালোকে এখন সাবমিট কৰি দিব পাৰিব আৰু লগতে এখন গুগল ফৰ্ম এখন আছে এইখন মই আপোনালোকক দেখাই দিছো যদি আপোনালোকে ইয়াতে ক্লিক কৰে তো ইয়াতে পাই যাব অনলাইন ফৰ্ম লিংক হয় ইয়াতে ক্লিক কৰিলে এখন পাই যাব ইয়াত আপোনালোকে এখন ফিল কৰি দিব ফিল কৰি পেলাই এইখিনি আপোনালোকে সাবমিট কৰি দিব পাৰিব এই পজিশনটোৰ কাৰণে ইয়াতে আপোনালোকৰ গোটেই ডকুমেন্টছখিনি স্ক্যান কৰা যোনখিনি ডকুমেন্টছ থাকিব ইয়াতে আপোনালোকে এনেকে এড কৰি যাব লাগিব ফটোগ্ৰাফখন এড কৰিলে signature or scan copy of filled up application form এখন যে application form খন যে মই দেখালো আপোনালোকক লাষ্টৰ ফালে এইখনো আপোনালোকে এনেকে কৰি পেলাই এইখিনি এনেকে কৰি এপ্লাই কৰি দিব পাৰিব এটা তাৰপিছত আই এগ্ৰি কৰি পেলাই সাবমিট কৰি দিব লাগিব ইয়াৰ পিছত নেক্সট আৰু এটা ভেকেন্সিৰ বিষয় মই দেখাই আছো হেতু আহিছে সমগ্ৰ শিক্ষা অভিযানত আৰু ইয়াৰ কাৰণে 6টা ইলেক্ট্ৰনিক ডেটা প্ৰসেসৰৰ পদ খালি হৈছে আৰু মই এটা ডিটেইলছ দেখাই গৈছো এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব আৰু কি এলিজিবিলিটি আছে প্ৰথমতে এই পদটোৰ কাৰণে যিটো এজ লিমিট দিছে হেতু কৈছে 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম হ'ব লাগিব 62 ইয়াৰ্স তাৰ মানে 18 বছৰৰ পৰা 62 ইয়াৰ্সৰ ভিতৰত হলে আপোনালোকে এপ্লাই কৰি দিব পাৰিব স্যালাৰি 18000 টকা কৈছে আৰু গ্ৰেড পে হ'ব 8000 টকা ইয়াতে কৈছে গ্ৰেজুৱেট লাগিব মিনিমাম এবছৰৰ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন বা ডিটিপি তাৰপিছত ডিপ্লোমা ইন
লগতে ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম ITI হ'লেও পাৰিব 3 বছৰৰ ডিপ্লোমা ফ্ৰম পলিটেকনিক আৰু এবছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন ইয়াতে বাকি গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে এইখন আপোনালোকে এবাৰ পঢ়ি চাই ল'ব পাৰিব আৰু এইটো হৈছে ৱেবছাইটটো অফিচিয়েল ৱেবছাইটটো য'ত গৈ পেলাই আপোনালোকে এই পদসমূহৰ কাৰণে এপ্লাই কৰিব লাগিব মই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে তাৰ পৰাই প্ৰচেছ কৰিব পাৰিব এটা নেক্সট মই যোনটো ভেকেন্সিৰ বিষয়ে আপোনালোকক দেখাবলৈ গৈ আছো সেইটো আছে ধুবুৰী মেডিকেল কলেজৰ ফালৰ পৰা ইয়াৰ কাৰণে ল্যাবৰেটৰী টেকনিচিয়ানৰ এটা পোষ্ট ওলাইছে ইয়াতে বিচাৰিছে যোনটো কোৱালিফিকেশ্যন সেইটো হৈছে ডিপ্লোমা ইন মেডিকেল ল্যাবৰেটৰী টেকনিচিয়ান তাৰ পিছতে এক্সপেৰিয়েন্স ইন এলিসা মলিকুলাৰ ল্যাবৰেটৰী এটসেট্ৰা আৰু কৈছে নলেজ অফ কম্পিউটাৰ ইয়াত যোনটো পে স্কেল কৈছে সেইটো 30,000 per month আৰু নেক্সট ওলাইছে ডেটা এন্ট্ৰি অপাৰেটৰ এটা পোষ্ট ওলাইছে educational qualification বিচাৰিছে degree with 6 month diploma in computer application আৰু experience in data entry related to research organization বা health program 20,000 টকা per month salary হ'ব এটো যোনটো এপ্লাই কৰা প্ৰসেছ হৈছে সেইটো হৈছে আপোনালোকে ডাইৰেক্ট work in interview কাৰণে যাব লাগিব আৰু এটো 27 তাৰিখে আছে 27/11 আছে 10টা বজাৰ পৰা হ'ব কনফাৰেন্স হল ফাৰ্স্ট ফ্লোৰ একাডেমিক বিল্ডিং ধুবুৰী মেডিকেল কলেজ আপোনালোকে যদি ধুবুৰীতে থাকে বা আশে-পাশে থাকে তেন্তে এই ইন্টাৰভিউটো কাৰণে গুছি যাব পাৰিব আপোনালোকে লগত নিজৰ অৰিজিনাল ডকুমেন্টছখিনি লৈ যাব লাগিব আৰু এটা সেট ফটোকপি কৰি পেলাই লৈ যাব এখন CV বনাই ল'ব এখন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফো লৈ যাব লাগিব এইখন হৈছে অফিচিয়েল নটিফিকেশনখন ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে আপোনালোকে এপ্লাই কৰাৰ আগতে এবাৰ এইখিনি পঢ়ি চাই ল'ব ইয়াৰ পিছত নেক্সট এতিয়া আৰু এটা ভেকেন্সিৰ বিষয় মই দেখাবলৈ গৈ আছো আৰু এই ভেকেন্সিটো আহিছে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত এই ভেকেন্সিটোৰ কাৰণে মই আপোনালোকক ডিটেইলছখিনি জনাই যাওঁ কি কি এলিজিবিলিটি লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব এইখন হৈছে অফিচিয়েল ৱেবছাইটখন আৰু ইয়াতে আপোনালোকে এইটো পাব তাতে এইটো পোষ্টকেইটা ইয়াতে মেনশ্যন কৰা আছে এইখন হৈছে নটিফিকেশ্যনখন ইয়াৰ কাৰণে বিচাৰিছে কাৰ্ডিয়াক এনেস্থেচিয়লজিষ্ট আৰু কোৱালিফিকেশ্যন বিচাৰিছে DM fellowship in cardiac anesthesia from recognized institute and must have 1 year of experience in that field salary will be negotiable yet eta post ase general duty MBBS officer ওলাইছে আৰু ইয়াৰ কাৰণে বিচাৰিছে MBBS degree from a recognized university salary কৈছে 55,000 হ'ব তাজা staff nurse বিচাৰিছে ইয়াৰ কাৰণে BSc nursing বিচাৰিছে বা GNM course passed registered with Assam Nurse Midwives and Health Visitors Council minimum এবছৰৰ এক্সপেৰিয়েন্স বিচাৰিছে 20,000 টকা salary 4টা পোষ্ট আছে তাৰ পিছতে ANM বিচাৰিছে ANM নাৰ্ছিং কোৰ্স জুনে কৰি থৈছে আৰু valid registration with Assam Nurse Midwife and Health Visitors Council 18,000 টকা বিচাৰিছে ইয়াৰ কাৰণে তাৰ পিছত ফৰ্থ যোনটো পজিশন আছে এটো আছে ANM জুনে ANM নাৰ্ছিং কোৰ্স কমপ্লিট কৰি থৈছে from a recognized university লগতে মিনিমাম এবছৰৰ এক্সপেৰিয়েন্স আৰু ভ্যালিড যদি ৰেজিষ্ট্ৰেচন এখন আছে with Assam Nurse Midwives and Health Visitors Council তেন্তে তেখেতলোকে এপ্লাই কৰিব পাৰিব 18,000 টকা salary কৈছে এটা পোষ্ট আছে তাৰ পিছত ফিজিচিয়ান এসিস্ট্যান্ট আছে OT কাৰণে বিচাৰিছে হাই সেকেন্ডাৰী পাস হ'ব লাগিব ইয়াত সায়েন্সত with diploma in physician assistant আৰু মিনিমাম 2 বছৰৰ এক্সপেৰিয়েন্স বিচাৰিছে 19,800 টকা salary ইয়াতে অফাৰ কৰিছে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেস্টেড হয় তেন্তে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ কাৰণে আপোনালোকে নিজৰ CV খন এটা ড্ৰপ বক্স থাকিব ইন এডমিনিষ্ট্ৰেটিভ ব্লক অফ দা ডাইৰেক্টৰ অফিচাৰ CN সেন্টাৰ GMCH 27 নৱেম্বৰৰ ভিতৰত আপোনালোকে গৈ পেলাই এইটো পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেস্টেড হয় এখন আপোনালোকে এবাৰ পঢ়ি চাই ল'ব আৰু বাকি ডিটেইলছ আপোনালোকে কিবা জানিবলৈ হলে এটো যোনটো অফিচিয়েল ৱেবছাইট হয় ইয়াতে গৈ পেলাই আপোনালোকে চেক কৰি চাব পাৰিব আৰম্ভণিতে কৈছিলো যে এইটো ভিডিঅ'ত মই 5টা বিভাগৰ চাকৰি বিষয়ে আপোনালোকক জনাম কিন্তু ভিডিঅ'টো দীঘলীয়া হোৱাৰ বাবে মই অকল ইয়াত 4টা বিভাগৰহে জনালো বাকি কিটা বিভাগৰ বিষয়ে মই নেক্সট ভিডিঅ'টোত আপোনালোকক জনাম এইকিটা পদৰ কাৰণে যদি আপোনালোক ইন্টাৰেস্টেড আৰু এলিজিবল হয় তেন্তে এপ্লাই কৰি দিব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ